নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰি আহিছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰীৰ যিটো ফাইনেল এক্সাম আছিলে, সেই ফাইনেল এক্সামৰ এডুকেশ্যন বিষয়ৰ যিখন পেপাৰ আছিলে, সেই পেপাৰখনৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰি আছিলোঁ। আৰু একেদিনাই যিহেতু এটা ভিডিঅ'তে সকলোখিনি সামৰি লোৱা অসম্ভৱ, সেইকাৰণে মই পাৰ্ট ৱাইজ দি আছোঁ তোমালোকক অংশকালীনভাৱে। গতিকে এইটো হৈছে তোমালোকৰ তৃতীয় পাৰ্ট বা থাৰ্ড পাৰ্ট। তেতিয়াহ'লে আহচোন অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কাৰণ মই এই যিসমূহ তোমালোকৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰি থাকিম আৰু বিভিন্ন ধৰণৰ এডুকেশ্যন বিষয়ৰ ওপৰত প্ৰশ্নসমূহৰ উত্তৰ তোমালোকক আগবঢ়াই থাকিম। সেই ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো কাষত প্ৰেছ কৰি দিবা। তিনি নম্বৰ এই প্ৰশ্নটো হৈছে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ আগবঢ়োৱা। ইয়াত কৈছে যে এখন আয়োগ আছিল মুডালিয়াৰ আয়োগ, সেই আয়োগখন গঠন হৈছিল তোমাৰ 1952-53 চনত। সেই আয়োগখনৰ কি পৰামৰ্শ আগবঢ়াইছিল মাধ্যমিক শিক্ষা সম্পৰ্কে, সেই সম্পৰ্কে তোমালোকক লিখিবলৈ কোৱা হৈছে। সেই সম্পৰ্কে তেওঁলোকে পৰামৰ্শসমূহ আছিল গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। প্ৰথমটো আছিল গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, যেনে সুস্থ চিন্তাধাৰা, সুস্থ সামাজিক সমযোজন, সামাজিক ন্যায়, সহনশীলতা, দেশপ্ৰেম, এইবিলাক সম্পৰ্কে তোমালোকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰে বা তোমালোকৰ এইবোৰ গুণসমূহৰ ক্ষেত্ৰত বিকাশ কিদৰে হ'ব পাৰে সেই সম্পৰ্কে কোৱা হৈছিলে। এই আয়োগে আগবঢ়োৱা অন্য এটা পৰামৰ্শ আছিলে বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ, যাতে মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত ল'ৰা ছোৱালীখিনিয়ে কোনো এটা বৃত্তিত নিজকে নিয়োজিত কৰিব পাৰে, সেই সম্পৰ্কে এই মুডালিয়াৰ আয়োগে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়াইছিলে। এই মুডালিয়াৰ আয়োগৰ অন্য এটা পৰামৰ্শ আছিলে ব্যক্তিত্বৰ বিকাশ। কেনেকৈনো এই শিক্ষা লাভ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ বা ব্যক্তিসকলৰ কিদৰে নিজকে ব্যক্তিত্বশীল এগৰাকী ব্যক্তি হিচাপে বা ব্যক্তিত্বৰ যিখিনি গুণসমূহ আছে সেইসমূহ গুণৰ অধিকাৰী হ'ব পাৰে, সেই সম্পৰ্কে কেনেকৈনো এই মাধ্যমিক শিক্ষাৰ জৰিয়তে নাগৰিকসকলক বা ব্যক্তিসকলক উন্নত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছিলে। এই মুডালিয়াৰ আয়োগৰ অন্য এটা পৰামৰ্শ আছিলে নেতৃত্বৰ বিকাশ। যিহেতু কিছুমান ল'ৰা ছোৱালীৰ কাৰণে কি হয়, এই মাধ্যমিক শিক্ষাটোৱে শেষ শিক্ষা হয়, তাৰ পৰা যিহেতু আৰু তেওঁলোকে আগলৈ শিক্ষা ল'বলৈ সমৰ্থবান নহয়, সেইকাৰণে এই মাধ্যমিক শিক্ষা অৱস্থাটোতে যাতে ল'ৰা ছোৱালীখিনিক নেতৃত্ব দিব পৰা শিক্ষা এটা তেওঁলোকৰ মনত গঢ়ি উঠে, সেই সম্পৰ্কে এই মুডালিয়াৰ আয়োগে ভাৰত চৰকাৰৰ আগত বা কেন্দ্ৰীয় চৰকাৰৰ আগত এই প্ৰতিবেদন দাখিল কৰি এই পৰামৰ্শসমূহ আগবঢ়াইছিল। নেক্সট প্ৰশ্নটো হৈছে মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। মুক্ত শিক্ষাৰ উদ্দেশ্যসমূহ কি সেই সম্পৰ্কে লিখিবলৈ দিছে। দেশখনৰ সকলো পৰ্যায়ৰ নাগৰিককে যাতে সমান পৰিমাণৰ শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা। মুক্ত শিক্ষাৰ জৰিয়তে যাতে এই আমাৰ দেশখনৰ সকলো লোকে শিক্ষা গ্ৰহণ কৰিব পাৰে, সেইটো এটা প্ৰধান লক্ষ্য আছিলে বা উদ্দেশ্য আছিলে এই মুক্ত শিক্ষাৰ। দ্বিতীয় পইণ্টটো হৈছে অৰ্ধশিক্ষিত অৱস্থাতে কৰ্মত নিয়োজিত হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদান কৰা। যিসকলে বিভিন্ন কাৰণত অৰ্থনৈতিক হ'ব পাৰে, সামাজিক হ'ব পাৰে বা দৈহিক কাৰণত সম্পূৰ্ণ শিক্ষাখিনি ল'ব নোৱাৰে বা আধৰুৱাতে এৰিবলগীয়া হয়, তেওঁলোকক অন্য এটা সুযোগ প্ৰদান কৰা। 3 নম্বৰ পইণ্টটো হৈছে প্ৰাথমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত কৰ্মকৰ্তাসকলৰ প্ৰয়োজনীয় দক্ষতাৰ শিক্ষা দিয়া। প্ৰাথমিক শিক্ষাক যাতে কি কৰিব পাৰে, সাৰ্বজনীন কৰি তুলিব পাৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে বা মুক্ত শিক্ষাৰ অন্য এটা উদ্দেশ্য আছিলে। পইণ্ট নম্বৰ 4, দেশখনৰ সৰহসংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে সেই সম্পৰ্কে সুনিশ্চিত কৰা, যাতে আমাৰ এই দেশখনৰ বেছি সংখ্যক লোকেই যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, কিয়নো
উচ্চ শিক্ষা গ্ৰহণ কৰাটো ইমান ইজি কথা নহয়। বহুতো লোকে কৰ্মসূত্ৰে কি কৰিব লগা হয়, আনুষ্ঠানিক শিক্ষাখিনি সমাপ্ত কৰিবলগীয়া হয়। সেইকাৰণে এই শিক্ষাৰ দ্বাৰা সকলোকে উচ্চ শিক্ষিত কৰি তোলা। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ চি লৈ। মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য হ'ল: 1 নম্বৰ, মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয়। ইয়াত কোনো কি নাথাকে, বাধ্যবাধকতা নাথাকে। মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে স্বাধীনভাৱে নিজৰ যোগ্যতা অনুসৰি নিজৰ পাঠ্যক্ৰম নিৰ্বাচন কৰিব পাৰে। ইয়াত শিক্ষাৰ্থীৰ ৰুচি অভিৰুচি গুৰুত্ব প্ৰদান কৰা হয়। এই মুক্ত বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত কি কৰা হয়, গুৰুত্ব প্ৰদান কৰা হয়। 3 নম্বৰ পইণ্টটো হৈছে মুক্ত বিশ্ববিদ্যালয়ত কোনো ক্ষেত্ৰতে কোনো ধৰণৰ বাধ্যবাধকতা নাথাকে। এই মুক্ত বিশ্ববিদ্যালয়সমূহত যেতিয়া আমি নামভৰ্তি কৰিম তেতিয়া আমাৰ কোনো বাধ্যবাধকতা নাথাকে, বা অনুশাসনে হ'ব পাৰে, বা বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত, বা পাঠ্যক্ৰম নিৰ্বাচনৰ ক্ষেত্ৰত, বা স্কুললৈ যোৱাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাথাকে। 4 নম্বৰ পইণ্টটো হৈছে মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়াত দূৰ সংযোগ ব্যৱস্থা কৰা হয়। এই মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা যেতিয়া আমি শিক্ষা গ্ৰহণ কৰিম সেই ব্যৱস্থাটো কি হয়, দূৰ সংযোগ ব্যৱস্থা, যেনে দূৰদৰ্শন, ৰেডিঅ', ছপা সামগ্ৰী, এইবিলাকৰ দ্বাৰা কি কৰা হয়, শিক্ষা ব্যৱস্থা বা শিক্ষাদান প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ ডি লৈ। পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা। পৰিৱেশ শিক্ষাৰ 4টা নীতি হ'ল: 1 নম্বৰ, পৰিৱেশ শিক্ষাই অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলতাৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। যেতিয়া আমি পৰিৱেশ শিক্ষা ল'ম তেতিয়া কি হয়, প্ৰথমতে সহজ বিষয় এটা শিকাই অৱশেষত জটিল বিষয় এটালৈ গতি কৰা হয়। 2 নম্বৰ পইণ্টটো হৈছে পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। 3 নম্বৰ পইণ্টটো হৈছে পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিৱেশত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে। পৰিৱেশ শিক্ষাৰ অন্যতম এটা নীতি হৈছে পৰিৱেশ শিক্ষাৰ সমাজৰ লগত সম্পৰ্ক থকা দেখা যায়। এই পৰিৱেশ শিক্ষাটো আমাৰ সমাজৰ লগত সম্পৰ্কিত এটা বিষয়। পৰিৱেশ আৰু সমাজৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা দেখা যায়। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ ই লৈ। প্ৰশ্ন নম্বৰ ই হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। এই প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য হৈছে: প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক ক্ৰমাগত প্ৰক্ৰিয়া। এইটো এটা ক্ৰমান্বয়ে চলি থকা প্ৰক্ৰিয়া। এই পদ্ধতি মূলতঃ হৈছে পুনৰাবৃত্তি। 3 নম্বৰ পইণ্টটো হৈছে ইয়াক অন্ধ যান্ত্ৰিক শিক্ষণ পদ্ধতি বোলা হয়। অন্ধ বুলি এইকাৰণে কোৱা হয়, ইয়াক কি কৰা হয়, কেৱল মাত্ৰ অনুসৰণ কৰিয়ে চলা হয়। ইয়াত কোনো যুক্তিযুক্ততা নাথাকে। 4 নম্বৰ পইণ্টটো হৈছে মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে। এই পদ্ধতিৰ যোগেদি কি কৰে, মানুহ আৰু সকলো জীৱ জন্তুৱে শিকিবলগীয়া হয়। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ এফলৈ। অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 4টা শৈক্ষিক আৰু শিক্ষাগত তাৎপৰ্য আলোচনা কৰা। এই অনুবন্ধনৰ দ্বাৰা যি শিক্ষণ আছে তাৰ কি কৈছে, শিক্ষাগত তাৎপৰ্য নিৰ্ধাৰণ কৰিবলৈ কৈছে। 1 নম্বৰ পইণ্টটো হৈছে অনুবন্ধনৰ জৰিয়তে ভাষাৰ বিকাশ সাধন কৰিব পাৰি। 2 নম্বৰ পইণ্টটো হৈছে জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান কৰে। 3 নম্বৰ পইণ্টটো হৈছে এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰি। এই অনুবন্ধনৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, যিবিলাক আমাৰ বেয়া অভ্যাস আছে সেইবিলাক পৰিত্যাগ কৰিব পাৰোঁ। 4 নম্বৰ পইণ্টটো হৈছে শাস্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত নিবিড়ভাৱে জড়িত। পুৰস্কাৰে বন্ধন শক্তিশালী আৰু শাস্তিয়ে দুৰ্বল কৰে। যেতিয়া কোনো এটা বিষয় আমি বেয়া বিষয় শিকোঁ, এই পুৰস্কাৰে আমাক উৎসাহিত কৰে সেই বিষয়টো শিকিবলৈ, আৰু শাস্তিয়ে বাধা। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ জি লৈ। ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা। এটা ভাল স্মৃতিৰ অধিকাৰী ব্যক্তি হ'বলৈ আমাৰ কিনো গুণসমূহ থাকিব লাগিব সেই সম্পৰ্কে। পইণ্ট নম্বৰ 1, দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। আমি যেতিয়া কোনো এটা বিষয় দ্ৰুতভাৱে সেইটো আহৰণ কৰিব পাৰিম বা সহজভাৱে শিক্ষাখিনি গ্ৰহণ কৰিব পাৰিম, সেইটো এটা কি আমাৰ ভাল
স্মৃতিৰ বা ভাল স্মৃতিৰ লক্ষণ। 2 নম্বৰ পইণ্টটো হৈছে দীৰ্ঘ সংৰক্ষণ। যেতিয়া কোনো এটা আমি বিষয় বা জ্ঞান বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিম, সেইটো কি হয় আমাৰ এটা ভাল স্মৃতিৰে লক্ষণ। 3 নম্বৰ পইণ্টটো হৈছে শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ। যেতিয়া আমি শুদ্ধ আৰু দ্ৰুতভাৱে সেই যিখিনি বস্তু মনত ৰখা বস্তুখিনি আছে বা জ্ঞানখিনি আছে সেইখিনি প্ৰয়োগ কৰিব পাৰিম, সেইটো এটা আমাৰ ভাল স্মৃতিৰে লক্ষণ। 4 নম্বৰ পইণ্টটো হৈছে প্ৰয়োগ ক্ষমতাযুক্ততা। ইয়াৰ অৰ্থ হৈছে স্মৃতিৰ প্ৰয়োগৰ ক্ষমতা। ভাল স্মৃতিৰ গৰাকী এজনে প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তুৰ পুনৰ স্মৰণ কৰিব পাৰে।